হয় 100% সত্য। শ্ৰীমন্ত শংকৰদেৱ সংঘ বা কেন্দ্ৰীয় সেৱা বাহিনীৰ দৰে এটা গণতান্ত্ৰিক আধ্যাত্মিক এই অনুষ্ঠান সমগ্ৰ বিশ্বত বিৰল নাই, অকল অসমত আছে। সেয়াই আপোনালোক কিমান বৰ্ণিল আৰু বৰ্ণাঢ্য, আপোনালোক কিমান পৃথক, আপোনালোক কিমান অনন্য আপোনালোক। সেইবাবে কৈছোঁ, যি পেছাৰ লগতে জড়িত নহওক কিয় সেই সংস্কাৰ মনত লৈ থাকিব। ৰাজনীতিৰ লগত জড়িত হ'লেও সেই সংস্কাৰ মনত লৈ থাকিব। সমাজনীতিৰ লগত জড়িত হ'লেও সেই সংস্কাৰ মনত লৈ থাকিব। ক্ৰীড়াৰ লগত জড়িত হ'লেও সেই সংস্কাৰ মনত লৈ থাকিব। মোৰ কেতিয়াবা নিজৰ ব্যক্তিগত জীৱনতে আফচোচ হয়, ব্যক্তিগতভাৱে মই খুব পলমকৈহে এই সমাজখনৰ লগত সম্পৃক্ত হ'বলৈ পালোঁ। কিয় নাপালোঁ? মোৰ ছাত্ৰ অৱস্থাত বা মই কৈশোৰ অৱস্থাত এই সংস্পৰ্শ মই কিয় নাপালোঁ? আক্ষেপ হয়। প্ৰধান সম্পাদক ডাঙৰীয়াই ভাবে কৈ গৈছে যে কোনোবাই হয় ভাবে যে 10 দিন যাম পঢ়া শুনা ক্ষতি হ'ব। নহয়, হ'ব নোৱাৰে। এই 10 দিনৰ পঢ়া শুনা ক্ষতিয়ে বাস্তৱ জীৱনক আপোনালোকৰ যিটো অভিজ্ঞতা আৰু জ্ঞান দিব, কোনো কিতাপে দিব নোৱাৰে, কোনো পুথিয়ে দিব নোৱাৰে, যিটো শংকৰ অধিৱেশনে দিব পাৰে। সেই মোৰ নতুন প্ৰজন্ম, খুব দেৰি নকৰোঁ, মই মাত্ৰ চমুকৈ আৰু দুটামান কথা কৈ সামৰিম। আমাৰ সমাজখনত আমি প্ৰায়ে দেখা পাওঁ, বৰ্তমান চাকৰিমুখী নিবনুৱা বিভিন্ন ধৰণৰ নেতিবাচক উপকৰণেৰে আমাৰ সমাজখন চানি ধৰে। মই আপোনালোকক অনুৰোধ জনাওঁ, প্ৰতিটো সময়তেই নিজৰ প্ৰাত্যহিক কাম কাজৰ লগতেই শিক্ষাকৰ্মৰ লগতেই অৰ্থনৈতিক বিপ্লৱৰ এটা ধাৰণা, অৰ্থনৈতিক বিপ্লৱৰ এটা পৰিকাঠামো মনত পুহিবলৈ চেষ্টা কৰক। সেয়া যিকোনো ধৰণে হ'ব পাৰে, সেয়া ব্যৱসায় হ'ব পাৰে, সেয়া স্বতন্ত্ৰ কিবা কাম কাজ হ'ব পাৰে, চাকৰিও হ'ব পাৰে, সেয়াও হ'ব পাৰে, যিকোনো হ'ব পাৰে। আমাৰ মাজত সেয়া অভাৱ। গতিকে মই আশা কৰিম পৰৱৰ্তী সময়ত এইখন সমাজৰ পৰা আপোনালোক গৈ পেলাই যেতিয়া জীৱনৰ প্ৰত্যক্ষ যুঁজখনত অৱতীৰ্ণ হ'ব, এই যিটো অৰ্থনৈতিক বিপ্লৱ বা অৰ্থনৈতিক চেতনাটোৰ কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, এই চেতনাটো আপোনালোকক সহায় কৰিব। আৰু মই যিমান দূৰ জানো, শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই দিশেও বহু কাম কাজ ইতিমধ্যে কৰিছে, বহু কাম কাজ কৰিছে। ইয়াত এটা পূৰ্ণাংগ জীৱন আপোনালোকে পাইছে। সকলো আপোনালোকৰ পিছে পিছে ঘূৰি ফুৰিছে এটা জীৱন দিবৰ বাবে। এতিয়া সেই জীৱনটো ল'বৰ বাবে আপোনালোক কিমান যোগ্য, মই আকৌ কৈছোঁ, আপোনালোক কিমান যোগ্য সেই আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। সকলো আছে ইয়াত। জীৱন যাপন কৰিব পৰা, জীৱন উদযাপন কৰিব পৰা সকলো বস্তু ইয়াত আছে। এতিয়া সিদ্ধান্ত আপোনালোকে ল'ব যে কি পৰ্যায়ত আপোনালোক জীয়াই থাকিব খোজে, জীৱন যাপন কৰিব খোজে নে জীৱন উদযাপন কৰিব খোজে। এটা কথা মই দোহাৰিবই লাগিব, যোৱা বছৰ যেতিয়া এই আপোনালোকৰ সন্মুখত অহাৰ সুবিধা পাইছিলোঁ, তাৰপিছতেই প্ৰতিটো সময়তে মই য'তেই যাওঁ বা য'তেই যাবলৈ সুবিধা পাওঁ, এই মোৰ বৰ্ণিল অভিজ্ঞতাটোৰ কথা মই সকলো সভা, সকলো ক্ষেত্ৰতে ক'বলৈ চেষ্টা কৰোঁ। সৰু এটা উদাহৰণ মই দিব বিচাৰিছোঁ। সেইদিনা মোৰ গৰ্বত বুকু ফুলি উঠিছিল। আজিৰ পৰা মাত্ৰ কেইটামান দিনৰ আগৰ কথা। আমাৰ নিজৰ যিটো সংবাদ প্ৰতিষ্ঠান, তাৰ এটা অনুষ্ঠান হৈছিল। বাপ পদাধিকাৰ বাপ আছিল, প্ৰধান সম্পাদক বাপু আছিল, কেন্দ্ৰীয় মন্ত্ৰী আহিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠানটো হৈছিল। মই সেৱা বাহিনীৰ সৰ্বাধিনায়ক মোৰ ভাতৃপ্ৰতিম সঞ্জীৱ বৰাক অনুৰোধ কৰিছিলোঁ যে কেইজনমান প্ৰতিনিধি পঠাওক। বিভিন্ন স্তৰৰ মানুহ আহিছে, ডাঙৰ ডাঙৰ মানুহ আহিছে, বিশ্ববিদ্যালয়ৰ মানুহ আহিছে, মহাবিদ্যালয়ৰ মানুহ আহিছে, জাতীয় অনুষ্ঠানৰ মানুহ আহিছে। কিন্তু যেতিয়া শ্ৰীমন্ত শংকৰ সংঘৰ 40-50 জন প্ৰতিনিধি তাত আহিছে, সকলোৱে চিনি পাইছে যে এওঁলোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৰিনামৰ ধ্বনিৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশ ৰজনজনাই গৈছিল। সকলোৱে তেতিয়া গম পাইছিল, হয় এইসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য। তেতিয়াই বুকু গৰ্ভত ফুলি উঠিছিল, হয় এয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিনাকি, এয়াই আপোনালোকৰ চিনাকি, এয়াই আপোনালোক। গতিকে পৰৱৰ্তী সময়তো মই পুনৰবাৰ কৈছোঁ, ইয়াত কেইটামান শব্দ ব্যৱহাৰ কৰা হয়, বাপ, আই, কৃষ্ণ। কিয় কৰা হয়? সাধাৰণতে সভাত আমি ডাঙৰীয়া বা অন্যান্য শব্দ কিছুমান বিশেষণ ব্যৱহাৰ কৰোঁ। এই শব্দসমূহ কিয় ব্যৱহাৰ কৰা হয়? এই ব্যৱহাৰ গুৰুজনাৰ দীক্ষা, এই ব্যৱহাৰ গুৰুজনাৰ শিক্ষা। সেই তেতিয়াই গুৰুজনাই সকলোকে সমান দৃষ্টিৰে চাবলৈ আমাক শিকাই থৈ গৈছে
জ্যেষ্ঠজনো বাপ কনিষ্ঠজনো বাপ যদি আপুনি স্ত্ৰীলিংগ জ্যেষ্ঠগৰাকীও আই কনিষ্ঠগৰাকীও আই এই যিটো সমদৃষ্টি এই দৃষ্টি সমতা আপোনালোকক সংঘই শিকাইছে আওপকীয়াভাৱে শিকক আপোনালোকে সমতা এয়াই আমি সকলোৱে কৃষ্ণ কওঁ ইজনে সিজনক দেখিলেই কৃষ্ণ কওঁ সেই কৃষ্ণ সাধাৰণ কৃষ্ণ নহয় সেয়া কৃষ্ণ দৰ্শন সকলোকে সমানে চোৱা সকলোকে সমান দেখা সকলোকে সমানে শুনা সকলোকে সমানে বুজা সেয়া কৃষ্ণ আৰু সেই সমতা কেৱল অধিৱেশনৰ 3টা দিন বা 4টা দিনতে নহয় আপোনালোকে পাৰিব লাগিব অসমখন সলনি কৰিব হয় মই নদী ক'ব পাৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে যদি পাৰে অসম সলনি কৰি দিব পাৰে সেই সমতা সেই ক্ষমতা আপোনালোকৰ আছে ইয়াত বিভিন্ন জাতিৰ মানুহ আছে ইয়াত বিভিন্ন পেছাৰ মানুহ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কৈছোঁ বিভিন্ন শ্ৰেণীৰ মানুহ আছে কোনেও নাজানে কোনখিনিক কোন ক'ৰ কোন ক'ত কেনেকৈ বিখ্যাত ইয়াত সকলো সংগী সকলো ভকত সকলো সেৱা বাহিনীৰ সেৱক এই যিটো একতাৰ শিক্ষা আপোনালোকক দিছে সেই শিক্ষা আপোনালোকে লৈ যাওক আৰু নিজৰ অঞ্চলত বিয়পাওক আপোনালোকে এবাৰ কৰি চাওক এই কাম চাব সমাজ সলনি হৈছে ইতিবাচক দিশত সমাজ সলনি হৈছে আৰু সেই সমাজ সলনি কৰা সকল আপোনালোক যি উদ্দেশ্যেৰে 1997 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুকুত কেন্দ্ৰীয় সেৱা বাহিনীয়ে জন্ম লাভ কৰিছিল সেই সত্তাৰ আজি প্ৰায় 29 বছৰ সফল ডেকা আৰু সেই সফল ডেকা সত্তাটোক কঢ়িয়াই নিব লাগিব আপোনালোকৰ দৰে ডেকা শক্তিয়ে নতুন প্ৰজন্মই সকলোৱে যদি কৰিব পাৰে আপোনালোকে কিয় নোৱাৰিব কোনোবাই যদি বেয়া কৰিব পাৰে সেই বেয়াটোক ভাল কৰিব পৰা ক্ষমতা আপোনালোকৰ আছে আৰু আপোনালোকে সেইটো কৰিব পাৰিব লাগিব সেয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ শেষত এটা মাত্ৰ কথা মই দোহাৰিব বিচাৰিছোঁ যিটো কথা মই যোৱাবাৰ কৈছিলোঁ মই নাজানো এইবাৰ হৈছে নে নাই মই যোৱাবাৰ এটা কথা কৈছিলোঁ সংবাদ মাধ্যমৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে আমি এই অধিৱেশনবিলাকত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এতিয়াও মই যেতিয়া সোমাই আহিছোঁ প্ৰথম গেটখনৰ পৰা ৰন্ধনশালৰ পৰা বিভিন্ন প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকল ব্যস্ত হৈ আছে আজি ৰাতিপুৱা মই সোনকালে ঠিক 5মান বজাতে সম্ভৱতঃ সঞ্জীৱ বৰাৰ এটা সামাজিক মাধ্যমত পোষ্ট পাইছোঁ তেখেতে ৰাজহুৱা কৰিছে গোটেই ৰাতি নোখোৱাকৈ থাকি কাহিনী পুৱাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্যসকলে পৰিষ্কাৰ কৰি আছে ঠাণ্ডা বতৰত পৰিষ্কাৰ কৰি আছে ঠাই পৰিষ্কাৰ কৰি আছে সেই কাম কৰিব পৰা আপোনালোকে সমাজ সংস্কাৰ কৰাটো একেবাৰে সৰু কথা মই এইটো মাত্ৰ দোহাৰিব বিচাৰিছোঁ যে এই কথাখিনি মানুহে জানিব লাগিব এই কথাখিনি সংবাদ মাধ্যমে জানিব লাগিব এই ব্যৱস্থাটোৰ কথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ অৱগত হ'ব লাগিব সেইবাবে যিসকল সংবাদ মাধ্যম ইয়ালৈ আহিছে সেই সংবাদ মাধ্যমে কি বাতৰি যুগুত কৰা উচিত কি দেখুওৱা উচিত কোনটো শক্তিৰ কথা উপস্থাপন কৰা উচিত এই ক্ষেত্ৰতো কেন্দ্ৰীয় সেৱা বাহিনীয়ে অকণমান গুৰুত্ব দিয়ক অকল ৰান্ধনীশালৰ কিমান লাখ মানুহে খাইছে ভাত কোনে কিমান বনাইছে 300 চৌখাত কি বনাইছে সেয়াও দেখুৱাওক কিন্তু লগতে এয়াও দেখুৱাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মালোচনী সভাত কি ওলাইছে নাটঘৰত কি হৈছে কোন অতিথি আহিছে কি আলোচনা হৈছে আধ্যাত্মিক কি বাতাবৰণ ইয়াত ৰাজহুৱা হৈছে সেয়াও দেখুৱাওক আৰু সেই ক্ষেত্ৰত কেন্দ্ৰীয় সেৱা বাহিনীয়ে এটা সক্ৰিয় ভূমিকা লওক 100 বছৰ আহি আছে যে 100 বৰ্ষৰ সেই সময়ত যাতে যিখিনি দিশ দেখুৱাব লাগে সেইখিনি দিশ সংবাদ মাধ্যমত অসম তথা ভাৰতৰ মানুহে দেখা পায় এটাই মাত্ৰ কৈ যাম যিটো কথা মই ক'ম বুলি আহিছিলোঁ যদিও বা এয়া কেৱল কেন্দ্ৰীয় সেৱা বাহিনীৰ কথা নহয় দোহাৰিছে কুশল শইকীয়া বাপে দোহাৰিছে পদাধিকাৰ বাবে সংবাদ মাধ্যমৰ মাজত বা সংবাদ মাধ্যমত জড়িত হৈ থকাৰ বাবে হয় কেতিয়াবা কিছুমান নেতিবাচক খবৰ আহে নাহিবলগীয়া খবৰ আহে কিন্তু এই ক্ষেত্ৰত মই কিছু অন্য দৃষ্টিৰে কথাখিনি ক'ব বিচাৰিম মোৰ জীৱনটোৰ ধাৰণা জীৱনটোৰ মই শ্ৰীমন্ত শংকৰদেৱ সংঘক পঢ়িছোঁ বা বুজিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই সংগী বিচাৰি ক'তো বিজ্ঞাপন নিদিয়ে যিখিনি আহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন পঢ়ি আকৃষ্ট হৈ তাৰ দ্বাৰা দীক্ষিত হৈ আহে গতিকে কোনোবা যদি ইয়ালৈ আহে সংবিধানখন পঢ়ি আহক এয়া অন ৰেকৰ্ড কৈছোঁ মই এই কথা সংঘৰ পৰিসীমাটোৰ বাহিৰতো সকলোৱে শুনক
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে সত্তা এটাক বদনাম কৰাৰ অধিকাৰ কাৰোৰে থাকিব নোৱাৰে। যদি কোনোবা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হ'ব বিচাৰে সংবিধান পঢ়ক। এই মানুহখিনিয়ে এটা আদৰ্শ লৈ জীয়াই আছে, সেই আদৰ্শত কুঠাৰঘাত কৰাৰ ধৃষ্টতা কৰাটো বেয়া, নকৰিব, সেয়া অপৰাধ। কাৰোবাৰ যদি মন নাই সংগী হোৱাৰ নাহিব, আহি ভিতৰত খেলি মেলি নকৰিব, সস্তীয়া প্ৰচাৰৰ বাবে কিছুমান কাম নকৰিব, যিয়ে সমাজ দূষিত কৰে, ব্যৱস্থা দূষিত কৰে। আৰু যদি আপোনালোকে কৰিব নোৱাৰে নাহিব, কোনো বিজ্ঞাপন দিয়াত কাকো মতা নাই বা নানে। মই যদিও বা কেন্দ্ৰীয় সেৱা বাহিনীৰ ভিতৰৰ কথা নহয়, মই সকলোৰে বাবে যিখিনিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভিতৰত কি চলে নাজানে, সংঘৰ ভিতৰ চোৰাত কি চলে নাজানে, সেই সকলোৰ প্ৰতি স্পষ্ট বাৰ্তা, সংবিধান পঢ়ক, বুজক, শিকক, তাৰপিছত সিদ্ধান্ত লওক। যদি মনে কৈছে, যদি বিবেকে কৈছে তেতিয়া আহক। তাৰপিছত সংবাদ মাধ্যমৰ গুম বিচাৰি, সাংবাদিক বিচাৰি ঘূৰি নপৰিব যে আমুক হৈছে, তমুক হৈছে, তমুক হৈছে, সিদ্ধান্ত আগত লওক। আৰু এই ক্ষেত্ৰত সামাজিক মাধ্যমৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ, আপোনালোকেও সেৱা বাহিনীৰ সদস্যসকলেও সেৱা বাহিনীৰ গৰিমা অটুট ৰাখি যুক্তিনিষ্ঠভাৱে কোনো উচ্ছৃংখল আৰু বিশৃংখল আচৰণ নকৰি আপোনালোকে দায়িত্ব গ্ৰহণ কৰক। সেই মানুহবিলাকৰ, সেই শ্ৰেণীৰ, সেই জীৱবিলাকৰ মুখামুখি হোৱাৰ, মানুহ বুলি ক'বলৈ বেয়া লাগে, মই জীৱ বুলিয়ে কৈছোঁ। মই আশা কৰিম অনাগত সময়ত সকলো ধৰণৰ বিতৰ্কৰ পৰা, এই ধৰণৰ অনাহুত কথা বতৰাৰ পৰা এই জাতীয় সত্তাটোক বচাই ৰখাৰ দায়িত্ব আপোনালোকে ল'ব। আৰু সেই বাৰ্তা আপোনালোকৰ উত্তৰ প্ৰজন্মক দি যাব। হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী এই অনুষ্ঠান, আৰু ইয়াত কোনো ধৰণৰ নেতিবাচক কথা থাকিব নোৱাৰে, ইয়াত কেৱল ইতিবাচক কথা থাকিব লাগিব, যি কেৱল শিক্ষা নিদিয়ে, দীক্ষা দিয়ে, যি কেৱল মানুহ নগঢ়ে, সমাজ গঢ়ে, আৰু সেই সমাজৰ মূল হৃদপিণ্ড হয় নতুন প্ৰজন্ম, যুৱ প্ৰজন্ম, আজিৰ প্ৰজন্ম। ধন্যবাদ জনাইছোঁ।